বেজেৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি দ্বিতীয়টো দিন। বেজেৰা মিনি ষ্টেডিয়ামত অনুষ্ঠিত সন্মিলনৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ কাৰ্যসূচীৰ অন্তত চিত্ৰাংকন আৰু ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। সন্ধিয়া বঁটা বিতৰণী অনুষ্ঠানৰ পিছতে অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠান। সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ মানস প্ৰতিমা আৰু মূৰ্ছনাৰ গীতৰ শৰাই। বিহুৰ প্ৰতিটো কাৰ্যসূচীত ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তাসকলে। আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী। প্ৰথমতে আমি স্মৃতি তৰ্পণ অনুষ্ঠানটো ইতিমধ্যে আমি ৰূপায়ণ কৰিলোঁ। তাৰপিছতে আমি গছপুলি ৰোপণ কৰিলোঁ আৰু এতিয়া চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে। আমাৰ চিত্ৰাংকনৰ পিছত আমাৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আছে। লগতে আমি জুবিন গাৰ্গৰ গীতৰ সংগীত প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে বহুত প্ৰতিযোগী আমাৰ মাজত উপস্থিত হৈছেহি। সন্ধিয়ালৈ আমাৰ বাৰেৰহণীয়া বিভিন্ন সাংস্কৃতিক দলৰ ইয়াত অনুষ্ঠান আছে। বিহু হুঁচৰি দলৰ অনুষ্ঠান আছে। লগতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস প্ৰতিম আৰু মূৰ্ছনাৰ গীতৰ শৰাই আমি আগবঢ়াম। বেজেৰা ৰঙালী বিহু কমিটিৰ তৰফৰ পৰা দ্বিতীয় কাৰ্যসূচী। এই বিহুটি আমি যোৱা 18 চনৰ পৰাই আৰম্ভ কৰিছোঁ প্ৰথমে, আৰু আজিলৈকে তেতিয়াৰ পৰাই এই বিহুখন আমি ক্ৰমান্বয়ে উন্নতি পথেৰে বহুত ভাল বিহু বুলি এটা কৰিছোঁ। গতিকে এনেধৰণৰ বিহু আজি এই উদ্দেশ্য আছিল, প্ৰথম আমাৰ সাংস্কৃতিক সন্ধিয়া সন্ধিয়া হ'ব, আৰু প্ৰথম হ'ল এইটোৱে যে আমাৰ স্মৃতি তৰ্পণ। এই স্মৃতি তৰ্পণটো আমি উদ্বোধন কৰা হ'ল অলৰেডি, আৰু এই ক্ষেত্ৰতে মই সকলো ৰাইজক উদ্বোধন কৰি অসমীয়া ৰাইজৰ মাজত বিহু ওলগ জনাইছোঁ, লগতে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। জৰিয়তে আপোনালোক আটাইলৈ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি বেজেৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ দ্বিতীয় দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ সম্পাদক গাঁও প্ৰধান ধনধৰ ভূঞাই কাৰ্যসূচীখিনি আপোনালোকক অৱগত কৰিলে। গতিকে আমাৰ বৰ্তমান কাৰ্যসূচী অনুযায়ী চিত্ৰাংকন প্ৰতিযোগিতা, বিশেষকৈ বেজেৰা অঞ্চলৰ যিকোনো বিদ্যালয়ৰ পৰা আহি ছাত্ৰ ছাত্ৰীসকলে ইয়াত যোগদান কৰিছে। চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে। ইয়াৰ পাছৰ প্ৰতিযোগিতা আছে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা আৰু জুবিন গাৰ্গৰ গীত প্ৰতিযোগিতা। তাতো আমাৰ যথেষ্ট সংখ্যক প্ৰতিযোগীয়ে যোগদান কৰিছে। আমাৰ চিত্ৰাংকন প্ৰতিযোগিতাৰ পাছতে আমি এই গীত মাতৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিম। গতিকে সন্ধিয়া আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া আমাৰ অনুষ্ঠিত হ'ব, আৰু এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি জনপ্ৰিয় কণ্ঠশিল্পী মানস প্ৰতিম আৰু এজন মূৰ্ছনা দুয়োজনৰে গীতৰ শৰাই শেষৰ তেওঁলোকে অনুষ্ঠান হিচাপে ইয়াত অনুষ্ঠিত কৰিব। গতিকে আমাৰ আজিৰ এই দ্বিতীয় দিনৰ বেজেৰা কেন্দ্ৰীয় ৰঙালী বিহুৰ আটাই কাৰ্যসূচীতে আমাৰ বৃহত্তৰ অঞ্চলৰ বিহুলীয়া ৰাইজ সকলোকে সহায় সহযোগিতা তথা সম্প্ৰীতি সুশৃংখলা বজাই ৰাখি সহযোগিতা কৰাৰ কাৰণে বিনম্ৰভাৱে আহ্বান জনাই আমি কেন্দ্ৰীয় বিহুৰ তৰফৰ পৰা সকলো